কাজিয়া নাইতো ক'ত কাজিয়া কৰিলো মই কিয় যোৱা নাই হোষ্টেল সুধি আছিল তাৰ ফোন আছিল কোনে ফোন কৰিছে ৰিচিভ কৰা নাই কিয় ইমান ইম্পৰ্টেণ্ট ফোন নহয় মা সেইটো কাৰণে ৰিচিভ কৰা নাই শুনা এটা কাম কৰিবা তুমি কেইদিনমান ঘৰতে থাকি যোৱা এই 2 দিনতে চাইনিৰ মাক দেউতাক আমাৰ ঘৰলৈ অহা কথা সকলোবোৰ যদি ঠিকে থাকে বিয়াখন সোনকালেই পাতি পেলাম অঁ মা এটাই দাদা তাৰ বিয়াত কিন্তু মই তাম্মাম এনজয় কৰিম আগতে বিয়াখন ঠিক হৈ ল'বলৈ দিয়াচোন মোৰ মনে কৈছে এইবাৰ তাৰ বিয়া হ'বই হ'লেতো ভালেই এবাৰ কথা ক'লে বুজি নোপোৱা কিয় বাৰে বাৰে ফোন কৰি আছা তুমি হঠাৎ তেনেকৈ ফোনটো কিয় কাটি দিলা ৰাম মা আহিছিল ক'লোৱেচোন পাছত ফোন কৰিম বুলি তোমাৰ পৰা যে উপায় নাই একদম চেলফিছ তুমি অকল নিজৰটো চিনি পোৱা ৰাখা সব বনাই মেলি ৰেডি কৰি থৈছো শান্তনাই ভাত বহাইছে এৰা আজি বহুত দিনৰ মূৰত আমি আটাইকেইটা একেলগে ডাইনিঙত বহি খাম কম ভাল কথা নে আজি সেইকাৰণে আপাই সব তুমি ভাল পোৱা বস্তুৱে বনাইছে বলা মজা লাগিব কি অকল আপাদৈ বনোৱা নাই লগত ময়ো আছো এইটো প্ৰত্যেকটা কথাতে টেপেচকে মাত নমতাকে থাকিবই নোৱাৰে মুখখন আছে এতিয়া মাতিমেই তাৰমানে গোটেই নম্বৰকেইটা আপোনাৰ ল'বলৈ মন শুনিছনে তাৰ কথা কি শুনিছ তাৰ কথা সঁচা কথা কৈছো এই ৰচোন অমিতৰ কি হলো মোৰ ইমান ডাঙৰ বেমাৰ হৈ গ'ল ইমান দিন মই হস্পিটেলত থাকিলো সি খবৰ এটা ল'বলৈ সময় নাপালেনে নে মোৰ বেমাৰৰ কথা সি গমেই নাপায় গম পাইছে তেনেহ'লে সি এপাকো অহা নাই যে কিবা কামত ব্যস্ত হৈ আছিল চাগে আহিব দে এই ইমাননো কিহৰ কাম বাৰু হস্পিটেল যাব নোৱাৰিলে নাই মইতো এতিয়া আহি ঘৰ পালোহি এপাকতো ঘৰত আহি খবৰ ল'বহি পাৰে ফোন কৰিছিল দেউতা খবৰ লৈ আছে কাইলৈ মানে এবাৰ আহিব চাগে আহিব আহিব মানে আজি ভাতকেইটা খাবলৈ তাকোতো মাতিব পাৰিলিহেঁতেন সকলোৱে দেখা শুনাকে একেলগে খাব পাৰিলোহেঁতেন পাৰিলোহেঁতেন মাতিব কিন্তু মানে কৰ তালৈ ফোন এটা কৰচোন মোৰ খবৰ এটা কৰিবলৈ তাৰ আজৰি নাই কিন্তু কিহত ইমান বিজি হৈ আছে ময়ো সোধো কৰ ভাতকেইটা খাই লচোন পাছে বৰ কথা পাতিব পাৰিবি নহয় আগলে পিছলে নাই এটাই জোৱাই আমাৰ বিপদৰ সময়ত খবৰ এটা নকৰিলে আমাৰ মনটো ভাল নালাগে নহয় এটা কাম কৰিম ৰবা ময়ে কাইলৈ ফোন এটা কৰি সি আমাক মিছা কথা কোৱা নাইতো দেৱে মোক কেতিয়াও ফাঁকি দিব নোৱাৰে সি আহিবই
আৰে মোৰ ওচৰলৈ নহাকৈ সি কেনেকৈ থাকিব পাৰিব চাইনে তোৰ নাম লৈছিলে দৰা আহি আজি হেল্ল' বাহ 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 বেলেগ আৰু দেই বঢ়িয়া দেৱ তুমি আহিলা ইমান দেৰি কিয় কৰিলা মই তোমালৈ ৱেইট কৰি কৰি ভাগৰি গ'লো সেইজনী গ'লেই আহ বহ ইমান দেৰি কৰিছ বহ মই জানো দেৱ তুমি আহিবাই মোৰ ওচৰলৈ তুমি নহাকৈ থাকিবই নোৱাৰা কাৰণ তুমি মোৰ কেৱল মোৰ কেতিয়াও কোনো কাৰণত তোমাক মই মোৰ কাষৰ পৰা আঁতৰি যাবলৈ নিদিওঁ তুমি মোক প্ৰমিছ কৰা দেৱ তুমি সদায় মোৰ লগত থাকিবা প্ৰমিছ কৰা দেৱ প্ৰমিছ কৰা The number you are calling is either switched off or not reachable at the moment. Please try later. তুমি সঁচাকৈয়ে মোক ভাল পোৱা নাছিলা অমিত ইমান দিনে মোৰ লগত অভিনয় কৰিলা আৰু যদি সঁচাই ভাল পাইছিলা বিয়াৰ কাৰণে কথা দিও কেনেকৈ এৰি যাব পাৰিলা মোক এবাৰো নাভাবিলা মোৰ কথা যদি তোমাৰ ভাল পোৱাবোৰ সঁচা নাছিল মোক মিছা আশা কিয় দিছিলা অমিত কিয় মোৰ আশা সপোন সকলোবোৰ ঠান বান কৰি পেলালা বহা 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 আহিলা তুমি মাতিছা যেতিয়া মই নহাকৈ থাকিব পাৰিমনে কি হ'ল গা কেনেকুৱা পাইছা নাই 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 ভাল 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 আগতকৈ বহুত আৰাম পাইছোঁ এৰা আমিও তুমি সোনকালে সুস্থ হোৱাটোৱে বিচাৰিছোঁ বাৰু কোৱাচোন তুমি ইমান খৰধৰকৈ কিয় মাতিলা কিবা জৰুৰী কথা আছে নেকি অঁ এই কথা এটা তোমাৰ লগত আলোচনা কৰিবলগীয়া আছে কোৱাচোন কি কথা এই কুলদীপ বৰবৰাই যে মোক কিবা এটা কাম দিয়াৰ কথা কৈছে তোমাকতো মই কথাখিনি কৈছোঁৱেই তুমি কি কোৱা কামটো ল'লে ভাল হ'ব জানো চোৱা কুলদীপ বৰবৰাকতো তুমি নিজে কাম বিচৰা নাই 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 মই তেওঁক কাম বিচৰা নাই তোমাক দেখোন মই সকলো কথা খুলি কৈছোঁৱেই তেওঁ মোৰ অৱস্থাটো দেখিহে মোক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মইহে এতিয়াও একো সিদ্ধান্ত কৰিব পৰা নাই এনেকৈ তেওঁৰ পৰা সহায় লৈ কাম কৰিলে জানো কথাটো ভাল হ'ব তুমি কি কোৱা ইয়াত বেয়া হ'বলগীয়া কি কথা আছে তোমাৰ বিপদৰ সময়ত কোনোবাই তোমাক উপজাচি সহায় কৰিবলৈ আহিছে তুমি ভালে পাব লাগে এনেকৈ আনৰ পৰা সহায় লৈ কাম কৰিবলৈ মোৰ মনটোক মই মান্তি কৰিব পৰা নাই মই তোমাৰ মনৰ কথা বুজি পাইছোঁ কিন্তু মানুহৰ দিন সদায় একে নাযায় আজি তোমাৰ জীৱনলৈ কিছু বিপদ আহিছে
এই বিপদৰ পৰা পাৰ হ'ব দিয়া ইমান ব্যস্ত হৈ দেখাব নালাগে মোৰ আগত জানো নহয় তুমি কিমান কাম কৰা তাৰমানে তুমি ক'ব খুজিছা মই কাম নকৰোঁ তুমি কাম কৰা নে নকৰা সেইটো মোৰ দৰকাৰ নাই মই মাত্ৰ জানিব বিচাৰিছো তুমি বৈভৱ দুৱাৰা কিয় কাম দিব বিচাৰিছা তোমাৰনো সেইবোৰ কথা জনাৰ কি দৰকাৰ দৰকাৰ আছে কাৰণে সুধিছো আৰু কি কাৰণে সুধিছো সেইটো চাগে তুমিও নজনাকৈ থকা নাই মই ভাবোঁ তুমি এইবোৰ কথাত মাথা নমৰাই ভাল অফিচলৈ আহিছা নিজৰ কাম কৰা তাৰমানে তুমি মোক এইবোৰ কথা জানিবলৈ দিব বিচৰা নাই চোৱা বৈভৱ দুৱাৰাক মই কাম দিব বিচৰা নাই এইবোৰ সকলো পাপাৰ ডিচিশ্যন কিন্তু হঠাৎ সেই মানুহজনৰ প্ৰতি তোমাৰ পাপাৰ ইমান ইম্পৰ্টেঞ্চ বাঢ়ি গ'ল যে কাম দিবলৈতো আৰু বহুত মানুহ আছে ইয়াৰ মাজত নিশ্চয় কিবা এটা ৰহস্য আছে অ' প্লিজ একেটা কথাকে কৈ কৈ তুমি মোক ব'ৰ কৰি নাথাকিবা সেইবোৰ মই একো নাজানো ঠিক আছে তুমি মোক একো ক'ব নালাগে বৈভৱ দুৱাৰাক কাম দিয়াৰ আঁৰত আচলতে কি ৰহস্য আছে সেইটো মই নিজে উলিয়াই ল'ম মোৰ বোধে তুমি এইবোৰ কথা নাভাবি নিজৰ কাম কৰাই ভাল আৰু ইমানবিলাক কাম আছে কৰিবলৈ নিজৰ কাম মানে তুমি নিশ্চয় আমাৰ বিয়াখনৰ কথাকে ক'ব বিচাৰিছা কিন্তু এটা কথা কি জানা বিয়াখনৰ ওপৰত গুৰুত্ব দিবলৈ হ'লে মই এই সকলোবোৰ কথা জানিব লাগিব কাৰণ ইয়াৰ লগত মোৰ জীৱনটো জড়িত হৈ আছে এটা সৰু কথাকে তুমি মিছা মিছিত বহল কৰি গৈ আছা চোৱা পাপাই তোমাক কিমান ইম্পৰ্টেঞ্চ দিয়ে তুমি ভালদৰে জানা এইবোৰ কথা যদি পাপাই কিবা কৰি গম পাই নহয় তোমাৰ প্ৰতি তেওঁৰ ইম্প্ৰেশ্যন খুব বেয়া হৈ যাব আৰু এটা কথা তুমি যদি সঁচাকৈ তোমাৰ বিয়াখন হোৱাটো বিচাৰিছা তেনেহ'লে সকলোবোৰ কথা বাদ দি তোমাৰ মা দেউতাক সোনকালে আমাৰ ঘৰলৈ আহি বিয়াৰ কথা পাতিবলৈ কোৱা দেউতা তুমি ইমান সোনকালে কাম আৰম্ভ কৰাটো ভাল হৈছে জানো আৰু দুদিনমান ৰেষ্ট লৈ ল'ব লাগিছিলে নাই 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 দেই এনেকৈ বিচনাত শুই বহি থাকিলে মোৰ বেমাৰ ভাল হোৱাতকৈ বেছিহে হ'ব সকলো সময়তে ব্যস্ত হৈ থকা মানুহ আমি এনেকৈ বিচনাত শুই বহি থাকিব নোৱাৰো নহয় তাতে নতুনকৈ কাম এটা আৰম্ভ কৰাৰ কথা ভাবিছোঁ তোৰ লগত কথা এটা আলোচনা কৰা হোৱাই নাই নহয় কি কথা মই কুলদীপ বৰবৰাই দিয়া কাম কেইটামান কৰিম বুলি ভাবিছোঁ তই বা কি ভাব মই কি ক'ম আৰু তুমি যি ভাল লাগে সেইটোৱে কৰা আৰু এনেও এইবোৰ কামৰ কথানো মই ইমান কি জানো নহয় মই তোক কামৰ কথা বুজিবলৈ কোৱা নাই তোৰ মতটোহে মই সুধিছোঁ তেওঁৰ পৰা সহায় লৈ কাম কৰাটো তই ভাল বুলি ভাবনে বেয়া বুলি ভাব বেয়া কিয় কৰিবা চোৱা দেউতা ইমান বেয়া সময়ত তেওঁ নিজেই আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াইছে গতিকে আই থিংক এভইড কৰিলেহে বেয়া হ'ব নেকি তাকেই এই কথাটো মই সকলোৰে লগত আলোচনা কৰিছোঁ সকলোৱে তই কোৱাৰ দৰে কৈছে সেইকাৰণে ভাবিছোঁ আজি তেওঁৰ অফিচলৈ গৈ কামটো একেবাৰে ফাইনেল কৰি থৈ আহোঁগৈ আজি কিন্তু কামলৈ যাব পৰাকৈ তোমাৰ গাটো ভাল হ'ল জানো আৰে এতিয়া দেখিছোঁ তহঁতে মোৰ গাটো বেয়া হৈছে বুলি কৈ বেছি বেয়াহে কৰিবি নকওঁ দিয়া তোমাক অসুস্থ বুলি নকওঁ তুমি সম্পূৰ্ণ সুস্থ হৈ আছা মাত্ৰ সাৱধানে যাবা আৰু সাৱধানে আহিবা হ'ব বাৰু আচলতে কুলদীপ বৰবৰা মানুহজন বৰ ভাল আৰু দেৱৰাজ তেওঁৰ কথাটো একদম ক'বই নালাগে ইমান হেল্পফুল ল'ৰা মই আগতে পোৱাই নাই কথাই বতৰাই একদম ব্যৱহাৰ পাতিয়ে একদম অমায়িক